বাহিৰত শাৰী শাৰী বিলাসী গাড়ী আৰু এই সেউজীয়া ৰঙৰ গেটখনৰ সিপাৰে থকা এই বিলাসী অট্টালিকাটোৱেই হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰ। ঘৰটোৰ চোতালত থকা এইখনেই বিশেষ গাড়ী, যিখন গাড়ীৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিৰ্বাচনৰ প্ৰাক্ষণত ৰাইজৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে। এই বিশাল চোতালখনৰ এটা বিশেষ চুকত কেইখনমান চকীত আমি বহি আছোঁ, অপেক্ষা কৰি আছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ কৰি বাৰ্তালাপ কৰিবৰ বাবে। সময় বাগৰি গৈ থাকিল, আমি অপেক্ষাৰত। চিনাকি অচিনাকি, আৰক্ষী, যুৱক যুৱতী, মহিলা, জ্যেষ্ঠ কনিষ্ঠ বিভিন্নজনক লগ পালোঁ আৰু সকলোৰে সৈতে খুব সুন্দৰকৈ কথা বতৰা পাতিলোঁ, চিনা পৰিচয় হ'লোঁ। তেওঁলোকৰ পৰা জানি ভাল লাগিল, তেওঁলোকে বাৰ্তালাপ চাই বৰ ভাল পায় আৰু বাৰ্তালাপৰ পৰা বহু কথাই তেওঁলোকে শিকিবলৈ পায়। যেতিয়া এওঁলোকক লগ পোৱা যায় বা মোৰ দৰ্শকসকলক লগ পোৱা যায়, তেতিয়া নিশ্চয় ভাল লাগে। তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাওঁ আৰু তেওঁলোকৰ পৰা সাহস পাওঁ, কাম কৰাৰ প্ৰেৰণা পাওঁ। বিভিন্নজন আহিল, বিভিন্নজনৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰিলোঁ। সঁচাকৈ বৰ ভাল লাগে যেতিয়া বিভিন্ন জেগাত গ'লে, বিভিন্ন ঠাইত গ'লে এই জ্যেষ্ঠসকলে আহি পৰামৰ্শ দিয়ে, কনিষ্ঠসকলে আহি শুভেচ্ছা দিয়ে, মৰম জনায়। একেই পৰিৱেশ দেখিবলৈ পালোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ চোতালত। এই যে মানুহখিনি দেখিছে, ইয়াৰে কোনোবাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ কৰি ওলাই আহিছে আৰু কোনোৱে অপেক্ষা কৰি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ পাবৰ বাবে। ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই লগ পাইছিলোঁ মুম্বাইত, কেইবাটাও প্ৰশ্ন কৰিছিলোঁ আৰু আজি মোৰ বাবে এটা বিশেষ দিন, কাৰণ তেখেতৰ সৈতে মোৰ 30 মিনিটৰ বিশেষ বাৰ্তালাপ আৰু সম্পূৰ্ণ ৰাতিটো মই গুৱাহাটীৰ পৰা ওলাওঁতে কেইবাটাও প্ৰশ্ন যুগুতাইছোঁ, যাতে সেই প্ৰশ্নসমূহ মই তেখেতক সুধিব পাৰোঁ আৰু তেওঁৰ পৰা সুন্দৰ সুন্দৰ উত্তৰ যাতে মই লাভ কৰিব পাৰোঁ, আপোনালোকৰ বাবে, মোৰ বাবে, ৰাইজৰ বাবে। আমি অপেক্ষা কৰি আছোঁ আৰু চিনাকি মানুহৰ সৈতে ফটো উঠি আছোঁ। ভিতৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ব্যস্ত আছে, বিভিন্নজনৰ সৈতে বিভিন্ন আলোচনাত মিলিত হৈছে। বিভিন্নজন আহিছে, তেওঁৰ সৈতে বিভিন্ন কথা বতৰা আলোচনা কৰিছে আৰু বাহিৰত বহুতে এতিয়াও অপেক্ষা কৰি আছে। আহিছে মানুহ, গৈছে মানুহ, কাৰণ এতিয়া ব্যস্ততাৰ সময়, কাৰণ এতিয়া ৰাজনীতিৰ সময়, কাৰণ এতিয়া নিৰ্বাচনৰ সময়। চোতালত মানুহ বহিয়ে আছে আৰু ইফালে গেটেৰে মানুহ সোমায়ে আছে। যুৱক আহিছে, যুৱতী আহিছে, মহিলা আহিছে, পুৰুষ আহিছে, দলে দলে মানুহ আহিছে। পিছে আমালে সময় হ'বনে তেখেতৰ? মোৰ চিন্তা বাঢ়িছে। এই যে সাজি কাচি মহিলাসকল আহিছে, এওঁলোকো আহিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এবাৰ লগ কৰিবৰ বাবে, তেওঁলোকৰ সমস্যাসমূহ তেওঁৰ ওচৰত অৱগত কৰিবৰ বাবে। বাৰান্দাত কোনোবাই চকী পাৰি বহিছে আৰু কোনোবাই থিয় হৈয়ে সময় পাৰ কৰিছে। এগৰাকী মহিলাক দেখিলোঁ, তেখেতে বহী এখনত কিবা কিবি লিখিছে। পিছলৈ গম পালোঁ তাত তেওঁলোকৰ নাম লিখা হৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কোনে কেই নম্বৰত লগ কৰিব তাৰেই তালিকা প্ৰস্তুত কৰা হৈছে। কোনে কেই নম্বৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ কৰিব তালিকা বাৰু প্ৰস্তুত কৰা হৈছে। পিছে ইমান মানুহে তেখেতক লগ কৰিবলৈ আহিছে, মোৰ অলপমান সন্দেহে হৈছে। এওঁলোক সকলোৱে বাৰু তেওঁক লগ কৰিব পাৰিবনে? তেখেতে বাৰু টাইম দিব পাৰিবনে? কাৰণ কিছু সময়ৰ পিছতেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ওলাই যাব নিৰ্বাচনী প্ৰচাৰত। ইতিমধ্যে সকলো প্ৰস্তুতি কৰা হৈছে। বাহিৰত গাড়ী সাজু হৈ আছে, ছিকিউৰিটি সাজু হৈ আছে। ওলাই আহিলেই প্ৰচাৰলৈ ওলাই যাব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কেই মুহূৰ্তমানৰ পিছতেই ওলাই আহিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। উথপ থপ লাগিছে সকলোৰে মাজত। এয়া ওলাই আহিলেই। পালা নাই নহয়, হ'ব মই পাতিলোঁ।
যায় নেকি মই আহিছিলোঁ ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰত আহিছোঁ বৰ্তমান আৰু এইটো মোৰ পিছফালে যিটো ঘৰ দেখিছে এয়া হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰ খুবেই ব্যস্ত তেখেত আৰু আজি আমি ইণ্টাৰভিউৰ বাবে আহিছিলোঁ পডকাষ্টৰ বাবে কিন্তু আজি ব্যস্ততাৰ বাবে সোণোৱাল ডাঙৰীয়াই সময় দিব নোৱাৰিলে মোৰো দুখ লাগিল আৰু তেওঁলোকেও দুখ প্ৰকাশ কৰিলে একো নাই কেতিয়াবা হৈ যায় এনেকুৱা কিন্তু শীঘ্ৰেই সোণোৱাল ডাঙৰীয়াৰ সৈতে আমাৰ হ'ব খুব সুন্দৰ এটা বাৰ্তালাপ তাৰে আশাৰে আমি পুনৰ গুৱাহাটীলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আমি গুৱাহাটীৰ পৰা গাড়ীৰে আহিছিলোঁ ডিব্ৰুগড়লৈ বাই ৰোডেৰে আমি আহি গুৱাহাটীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হৈছিলোঁহি নিশা 12 বজাত কাৰণ পুৱা 9 বজাত আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে আমাৰ বাৰ্তালাপ আহিলোঁ গুৱাহাটী যাবগৈ লাগিব অকণমান বোলো ৰেষ্ট লৈ লওঁ কাৰণ ৰাতিটো আমি গাড়ীত আহিছোঁ ৰাতিটো টোপনি ক্ষতি কৰি আহিছোঁ এতিয়া এতিয়া নাহিলে আমাৰ এইকণে ঘৰুৱা হোটেল অলপ সময় ৰেষ্ট লৈ পেলাই যামগৈ আৰু